নমস্কাৰ মই বন্দিতা ৰবাৰী চাই আছে DY365 ডিজিটেল হিন্দুৰ গৰু নিধন কৰিলে মিয়াই গৰু কাটি লুকুৱাই থলে তামোলৰ বাগানত আৰু গৰু নিধনক লৈ এটা দেখিবলৈ পোৱা গৈছে এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে য'ত গৰু নিধন কৰি লুকুৱাই থয় এই মুহূৰ্তত আমি সবিশেষ জনাম কি ঘটিছে হিন্দুৰ গৰু নিধন কৰি লুকুৱাই থলে মিয়াই গৰু কাটি লুকুৱাই থলে তামোলৰ বাগানত আৰু গৰু নিধনক লৈ পশ্চিম কাৰ্বি আংলং হুজাইৰ সীমান্তত ব্যাপক চাঞ্চল্য লংজাব উদমাৰী গাঁৱৰ অমিত নাথ নামৰ লোকজনৰ গো নিধন দুৰ্বৃত্ত অমিত নাথৰ গাই গৰুৰ হান্নান হুছেইন সহ দুজনে নিধন কৰাৰ অভিযোগ আৰু গো নিধন কৰি তামোলৰ বাগানত লুকুৱাই ৰাখিছিল অভিযুক্ত কেইটাই ঘটনাক লৈ লংজাব অঞ্চলত বিৰাজ কৰিছে এতিয়া উত্তেজনা কচুৱা থানাত অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এটা দুৰ্বৃত্ত আৰু আন দুই দুৰ্বৃত্তক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান আৰু ঘটনাক লৈ অসম ভাষী সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ প্ৰতিক্ৰিয়া কোনো মিয়াকে হিন্দুৰ মাটি বিক্ৰী নকৰিবলৈ আহ্বান শিলাদিত্যৰ আৰু হিন্দুৰ গৰু নিধন কৰি এবাৰ মিয়াই লুকুৱাই থয় বাগানত আৰু তাৰ পিছতে চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় গৰু কাটি লুকুৱাই থলে তামোলৰ বাগানত আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু আৰক্ষীয়ে বৰ্তমান সময়ত আৰক্ষীৰ জালত পৰিছে এটাকৈ দুৰ্বৃত্ত পশ্চিম কাৰ্বি আংলং হুজাই সীমান্ততে ব্যাপক চাঞ্চল্য দেখিবলৈ পোৱা গৈছে য'ত লংজাব উদমাৰী গাঁৱৰ অমিত নাথ নামৰ লোকজনৰ গৌধন নিধন কৰে দুৰ্বৃত্তই আৰু সেই গৰু কাটি লুকুৱাই থয় অমিত নাথৰ গাই গৰুৰ হান্নান হুছেইন সহ দুজনে নিধন কৰাৰ অভিযোগ আছে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাৰ পিছতে বাকী দুজনক বিচাৰি বৰ্তমান সময়ত অভিযান অব্যাহত আছে মুহূৰ্তত মন্তব্য আহি পৰিছে মন্তব্য শুনাব বিচাৰিছে লুটুমাৰী উদমাৰী তিৱা গাঁৱত গৈছিলোঁ আৰু আপোনালোকে নিশ্চয় ইতিমধ্যে হয়তো খবৰ পাইছে যে যোৱাকালি উদমাৰী তিৱা গাঁৱত কিছুমান দুষ্কৃতী বাংলাদেশী মুছলমান তেওঁলোকে আমাৰ থলুৱা মানুহসকলৰ গৰু ধৰি পেলাই তেওঁলোকে কাটি পেলাই তেওঁলোকে লুকাই ৰাখিছিলে আৰু লুকাই ৰাখি পেলাই তেওঁলোকে এটা এনেকুৱা মানে যিটো সদায় তেওঁলোকে পাৰম্পৰিকভাৱে কৰি আহে কামটো যে আমাৰ হিন্দু সনাতনীসকলৰ গৰু চুৰ কৰি তেওঁলোকে কাটি পেলাই বিক্ৰী কৰি দিয়ে আৰু তাৰপিছত কি হয় যেতিয়া আমাৰ মানুহে গৈ পুলিচ ষ্টেচনত কেছ দিয়ে তো কেছটো ৰেজিষ্টাৰো নহয় আগতে এনেকুৱা হৈছিলে যে হাজাৰ হাজাৰ আজি গৰু চুৰি যিটো চাব গ'লে অসমত প্ৰত্যেক দিনা হৈ আছে বাংলাদেশী মুছলমানৰ যন্ত্ৰণাত কোনো হিন্দু সনাতনী মানুহ থলুৱা মানুহ তেওঁলোকে গৰু পুহিব নোৱাৰে সেইকাৰণে আজি এই যে আমাৰ গোটেই অসমত যে ইভিকশ্যন চলি আছে মই ভাবোঁ এই ইভিকশ্যন প্ৰক্ৰিয়াটো আৰু স্পীড আপ কৰিব লাগিব আৰু মানে তাক মানে যিমান পাৰা যায় সোনকালে কৰিব লাগিব আৰু এই মানে যিবিলাক ইভিক্টেড মানুহ তেওঁলোকৰ ভোট কিন্তু কৰ্তন কৰিব লাগে আৰু তেওঁলোকৰ যেতিয়া 20% 30% পপুলেশ্যনটো বাঢ়ি যাব স্বাভাৱিকভাৱে তেওঁলোকে তেতিয়া ৰাজনৈতিকভাৱে তেওঁলোকে দখল আন্দাজ আৰম্ভ কৰি দিব তেতিয়া চাব আপোনাৰ তিৱা মানুহ আকৌ মাটি বিক্ৰী কৰা আৰম্ভ কৰি দিছে উপায় নাই তেওঁলোকৰ যন্ত্ৰণা থাকিব নোৱাৰিব এইকাৰণে মোৰ মানে এটাই অনুৰোধ গোটেই অসমবাসীক বিশেষকৈ আমাৰ অসমীয়া মানুহ ট্ৰাইবেল মানুহ যিসকল থলুৱা মানুহ আছে যে আপোনালোকৰ কিন্তু নিজৰ মাটি কেতিয়াও এই যিবিলাক বাংলাদেশী মুছলমান আছে তেওঁলোকৰ ওচৰতে মানে বিক্ৰী নকৰিব তেওঁলোকক তাতে বসবাস কৰিব নিদিব আপোনালোকৰ খেতি পথাৰত তেওঁলোকক কাম কৰিব নিদিব আৰু তেওঁলোকৰ পৰা দূৰত থাকিব মোৰ নাম শ্ৰী অমিত নাথ মই লংজাব উদমাৰী গাঁৱৰ বাসিন্দা হয় হয় কালি মই গৰু এৰাল দিছিলোঁ গৰু এৰাল দিয়াৰ পিছত দুপৰীয়া পানী খোৱাব গৈ
খুৱাই থৈ আহিলোঁ। খুৱাই থৈ অহাৰ পিছত ভাত পানী খাই কৰি লৈ আকৌ মই 2টা বজাত গৈছোঁ গৰু চাবলৈ। গৰু চাবলৈ যাওঁতে মই দূৰৰ পৰা দেখা পাইছোঁ এটা গৰু নাই 2টা গৰু আছে। ডাঙৰ ল'ৰাটো আৰু মাইকী মানুহকো লৈ গৈছোঁ। লৈ গৈ পেলাই গৰুটো বিচাৰ খচা কৰিছোঁ। কিন্তু মিয়া গাঁওখনত পাওঁতে তাৰপিছত মিয়া গাঁওখনৰ ওচৰত এখন তামোলৰ বাৰী আছে, প্ৰায় 1.5 বিঘামান মাটি। সেই 1.5 বিঘামান মাটি অকলশৰীয়া থকা তামোলৰ বাৰীখনত তাতে মানে গৰুটো কাটি থোৱাটো আমাৰ ল'ৰাটোৱে দেখা পাইছে আৰু পাওঁতে তেওঁলোকে পলায়ন কৰিছে। তেওঁলোকক আমি চিনিও পাইছোঁ। এজনৰ নাম হান্নান হুছেইন আৰু বাকী 2জনৰ নাম চিনি পাইছোঁ কিন্তু নাম নাজানো। লুটুমাৰী উদমাৰী তিৱা গাঁৱত গৈছিলোঁ আৰু আপোনালোকে নিশ্চয় ইতিমধ্যে হয়তো খবৰ পাইছে যে যোৱাকালি উদমাৰী তিৱা গাঁৱত কিছুমান দুষ্কৃতী বাংলাদেশী মুছলমান তেওঁলোকে আমাৰ থলুৱা মানুহসকলৰ গৰু ধৰি পেলাই তেওঁলোকে কাটি পেলাই তেওঁলোকে লুকাই ৰাখিছিলে আৰু লুকাই ৰাখি পেলাই তেওঁলোকে এটা এনেকুৱা মানে যিটো সদায় তেওঁলোকে পাৰম্পৰিকভাৱে কৰি আহে কামটো যে আমাৰ হিন্দু সনাতনীসকলৰ গৰু চুৰ কৰি তেওঁলোকে কাটি পেলাই বিক্ৰী কৰি দিয়ে। আৰু তাৰপিছত কি হয়, যেতিয়া আমাৰ মানুহে গৈ পুলিচ ষ্টেচনত কেছ দিয়ে তো কেছটো ৰেজিষ্টাৰো নহয়। আগতে এনেকুৱা হৈছিলে যে হাজাৰ হাজাৰ আজি গৰু চুৰি যিটো চাব গ'লে অসমত প্ৰত্যেক দিনা হৈ আছে। বাংলাদেশী মুছলমানৰ যন্ত্ৰণাত কোনো হিন্দু সনাতনী মানুহ থলুৱা মানুহ তেওঁলোকে গৰু পুহিব নোৱাৰে। সেইকাৰণে আজি